টেট একাডেমি চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু আজি আমি টেট একাডেমি চেনেলটোৰ পৰা আপোনালোক সকলোলৈ টেটৰ শুভেচ্ছা বাণী জ্ঞাপন কৰিছোঁ। সমূহ টেট প্ৰাৰ্থীসকলৰ তেওঁলোকে যাতে সফল হয়, এই পৰীক্ষাটো উত্তীৰ্ণ হৈ শিক্ষকৰ দৰে পবিত্ৰ এটা মহান কামত নিজকে নিয়োজিত কৰিব পাৰে, তাৰ কাৰণে আমি শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ সকলোৰে যাতে মনোকামনা পূৰণ হয়। তো বন্ধু বান্ধৱীসকল, আজি আমি ওমাৰখন কেনেকৈ ফিল আপ কৰিব লাগে সেই সম্পৰ্কে আমি আলোচনা কৰিম আৰু লগতে 5টা পৰামৰ্শ অভিজ্ঞতাৰ ফালৰ পৰা আপোনালোকে যুগুত কৰি ওলাইছোঁ। সেই 5টা পৰামৰ্শ আপোনালোকে মানি চলিব, তেতিয়াহ'লে আপোনালোকৰ পৰীক্ষা উত্তীৰ্ণ হোৱাৰ সফলতা 100% নিশ্চিত। তো বন্ধু বান্ধৱীসকল, এইখন হৈছে ওমাৰ। এই ওমাৰখন আমি ফিল আপ কৰিম। তাৰে আগতে কেইটামান আমি 5টি পৰামৰ্শ আগবঢ়াওঁ আপোনালোকলৈ। আৰু লগতে এইটো কথা কওঁ যে আমি 12 নৱেম্বৰৰ পৰা চিটেটৰ প্ৰশ্নসমূহ চিলেবাছসমূহ অসমীয়াত অনুবাদ কৰি এই টেট একাডেমিত আপোনালোকে ভিডিঅ'সমূহ পাব। তো বন্ধু বান্ধৱীসকল, চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিব। তো প্ৰথম পৰামৰ্শ আমি দিব খোজোঁ, 1 নম্বৰ পৰামৰ্শটো হ'ল, যেতিয়া আপোনালোকে বুকলেটখন এনচাৰ চিটৰ লগত ল'ব, তেতিয়াহ'লে যিটো প্ৰশ্ন হয় সেইটো লগে লগে গ'ল কৰি যাব। মানে কিছুমানে কি কৰে, উত্তৰখিনি আগতে প্ৰশ্নৰ লগত প্ৰশ্নটো চাই তাতে চিন দি থৈ দিয়ে। ধৰা হ'ল চন্দ্ৰকুমাৰ আগৰৱালাই লিখা কবিতা পুথিখনৰ নাম কি, প্ৰতিমা বনপৰি প্ৰতিমা উত্তৰটো চিন দি থৈ দিলা, গুগলটোত চিন দি থৈ দিয়ে। আনচাৰ চিটত তেওঁলোকে এই আনচাৰ চিটত এইখনত ওমাৰখনত তেওঁলোকে ফিল আপ নকৰে। তো সেনেকৈ গোটেইখিনি চিন দি থৈ দিয়ে। ধৰা হ'ল কৈছোঁ আটাইতকৈ সৰু পূৰ্ণ স্বাভাৱিক সংখ্যাটো 0 চিন দি থৈ দিলে তেওঁলোকে। আৰু যেতিয়া গোটেইখিনি চিন দিয়া হ'ব গুগলেটত বা প্ৰশ্নত, তাৰ পৰা উঠাই 1 নম্বৰৰ 2 নম্বৰত তাৰ পৰা উঠাই দি থাকে। 1 নম্বৰ গ'ল দি থাকে, 2 নম্বৰ গ'ল দি থাকে। তো এইটো একেবাৰে ভুল। আপোনালোকে কি কৰিব, যেতিয়াই প্ৰশ্নটো উত্তৰ জানে লগে লগে তাতে গ'ল দি গুচি যাব, কাৰণ আপোনালোকৰ সময়খিনি বহুত ৰাহি হ'ব। আৰু এবাৰ যদি আপোনালোকে চিন দিয়ে, আৰু এবাৰ পাঠখিনি উলটিব লাগিল, চাব লাগিল, মিলাব লাগিল, গ'ল কৰিব লাগিল। তো মই আপোনালোকৰ এটা পৰামৰ্শ দিওঁ, ধৰা হ'ল আটাইতকৈ সৰু পূৰ্ণ স্বাভাৱিক সংখ্যা কি, 0। তো 0টো উত্তৰ আছে 2, বিত আছে। তো বিটো আপোনালোকে একেলগে গ'ল কৰি যাব, চিন দি পিছলৈ কৰিম বুলি নাযাব। এই প্ৰথম পৰামৰ্শ। 2 নম্বৰ পৰামৰ্শটো হ'ল কি, কিছুমান মানুহৰ পৰা আপোনালোকে দূৰত থাকক যিসকলে চিলেবাছৰ প্ৰতি কোনো নলেজ নাই। কাৰণ বহুতে কিছুমানেতো মোৰ এতিয়াও হাঁহি উঠে, কিছুমানে জেনেৰেল নলেজে পঢ়ি আছে, সাধাৰণ জ্ঞান জিকে পঢ়ি আছে, ভাবি আছে জিকে আহিব। তেওঁলোকৰ পৰা দূৰত থাকক। তেওঁলোক কিছুমান ব্যক্তি আছে বা কিছুমান কেণ্ডিডেট আছে, আহি আপোনাৰ ওচৰত ক'ব যে LP কাৰণে ইংলিছ গণিত লাগিব, বা আপোনাক ক'ব যে LP কাৰণে ইংৰাজী পেজেছ আহিব, LP কাৰণে ৰিপৰ্টিং ৰাইটিং আহিব। তো এইখিনি চাইছানে? তো এনেকুৱা কিছুমান যিখিনি চিলেবাছত নাই, সেইখিনি কথাকে আপোনাৰ মূৰ গৰম কৰি দিব। তো প্ৰথম কথা, চিলেবাছ অনুসৰিহে আহিব। গতিকে আৰু লগতে এই ফেচবুক হোৱাটছএপত কিছুমান এনেকুৱা প্ৰশ্ন আছে যিবিলাক চিলেবাছৰ লগত কোনো সংগতি নাই। কিছুমান হাইস্কুলৰ গণিতো আনি দিছে, হাইস্কুল ডেটৰ বাবে প্ৰয়োজন হোৱা গণিত কিছুমান আনি দিছে, হাইস্কুলৰ বাবে প্ৰয়োজন হোৱা বিষয় কিছুমানো আনি দিছে। কাৰণ এটা কথা কওঁ, এতিয়া আপোনালোকৰ সেই যিটো কম্পাউণ্ড ইণ্টাৰেষ্টৰ কথা, আমাৰ চক্ৰবৃদ্ধিৰ সুদৰ কথা আমাৰ LPৰ গণিতৰ কাৰণে প্ৰয়োজন নহয়। কিছুমানে সেই মুখস্থ কৰি আহিছে LPৰ কাৰণে। তো ME কাৰণে প্ৰয়োজন নহয়, MEৰ গণিতৰ কাৰণে প্ৰয়োজন হয়, কিন্তু LPৰ কাৰণে প্ৰয়োজন নহয়। তো সেইগিলা সেই আপোনাৰ মাথা গলা কৰি দিব, যাৰ ফলস্বৰূপে আপুনি টেনশ্যনত ভুগি যাব, এইখিনি চোৱা নাই। সেই মানুহৰ পৰা দূৰত থাকিব। লগতে কিছুমান আছে যিসকলে লগাতকৈ বেছি কৰে, তাৰমানে মই এটা সাধাৰণ উদাহৰণ দিওঁ। ইংৰাজীত একবাৰ মোৰ কাষৰ মেট্ৰিকত পঢ়িছিল, সি গোটেই ইংৰাজীতো কি কৰিছে, মেম এক্সকিউজ মি মেম বুলি কৈ অজস্ৰ পাঠ লৈছে, কিবা স্কেল দিয়াকে, কিবা সন্মান যন্ত্ৰ ব্যৱহাৰ কৰে। তো আৰু লাগিছে আৰু ইংৰাজী কি ব্যৱহাৰ কৰিছে, মই দেখোন এইখিনি লিখা নাই। তো সেইবিলাক মানুহৰ পৰা সদায় দূৰত থাকক আপুনি। এইটো আমাৰ 2 নম্বৰ। 3 নম্বৰ এইটো। আৰু 4 নম্বৰটো হ'ল চাপমুক্ত হৈ যাওক। নিজক যেতিয়া চাপমুক্ত থাকিব, তেতিয়াই আপোনালোকৰ কনফিডেন্সটো হাই লেভেল হৈ থাকিব, আত্মবিশ্বাসটো হাই লেভেল হ'ব। চাপমুক্ত হৈ থাকক, কোনো ধৰণৰ টেনশ্যন নল'বাই, কোনো ধৰণৰ সংকোচবোধ নকৰাকৈ, কোনো ধৰণৰ সন্দেহ নকৰাকৈ চিলেবাছখিনি আৰু এবাৰ চাই লওক। আজি সময় আছে যিহেতু আৰু এবাৰ চাই লওক, চিলেবাছখিনি ভালদৰে চাই লওক। তাৰে ওপৰতহে ভিত্তি কৰি এবাৰ প্ৰেক্টিছ কৰক, আপোনালোকে নিশ্চয় সফল হ'ব। আৰু লগতে আছে আৰু এটা পৰামৰ্শ আগবঢ়াওঁ যে কিবা যদি অসুবিধা হয় বা ওমাৰখনত আপোনাৰ ভুল আহিছে বা এডমিটখন আপোনালোকে ফিল আপ কৰিব পৰা নাই, তো লগৰ কাকো নুশুনিব, লগৰ মানুহখিনি কাকো নুশুনিব। ডাইৰেক্ট আপোনালোকৰ পৰীক্ষা নিৰীক্ষকক সুধিব। কিবা যদি সমস্যা হয়, বুকলেটৰ ক্ষেত্ৰতে বা ওমাৰৰ ক্ষেত্ৰতে যদি কিবা সমস্যা হয়, আপোনালোকে অনুৰোধ জনাইছোঁ লগৰ
নিজে সুধিব ডাইৰেক্ট যাই আপোনালোকে নিৰীক্ষকক সুধি চাব এইটো একো ভয় কৰিব লগা কথা নাই কাৰণ ইমান বছৰ মূৰত টেট আহিছে আমি টেটখিনি টেটৰ সেইটো টেটখিনি ভালকৈ দিবই লাগিব তাৰ কাৰণে আমি যিকোনো পৰ্যায়লৈ যোৱা উচিত সৎ কামৰ ক্ষেত্ৰত সৎ পদ্ধতি যিকোনো আৰ্জলৈ যাম কোনো ভয় সংকোচ নকৰাকৈ আমাৰ যিখিনি সপোজা আছে সেইখিনি নিৰীক্ষণৰ আগত আপোনালোকে ব্যক্ত কৰিব আৰু লগত শেষত কম যে সহজখিনি আপোনালোকে কৰি যাব সহজখিনি লগে কৰি যাব আৰু টানখিনি পিছ কৰিব এইটো নহয় যে সহজখিনি কৰি তো টানখিনি আপোনালোকে ভাবি সেইখিনি নকৰিব তো এইখিনি আছিল পৰামৰ্শ আপোনালোকে এইখিনি ভালকৈ পৰামৰ্শখিনি গ্ৰহণ কৰিব আৰু লগতে আৰু কওঁ যে যিহেতু অহাকালি পৰীক্ষা আছে কাইলৈ যিহেতু পৰীক্ষা আছে তো আজি আপোনালোকে বেছি টেনশ্যন নল'ব একবাৰ এনে ওপৰে ওপৰে মাতি যাব মাতি যে ধুনীয়াকৈ কিছুমানে 12টা 1টালৈকে পঢ়ে সেইটো নকৰিব কাৰণ আজি যদি আপোনালোকে 12টা 1টালৈকে পঢ়ে কালি ৰাতিপুৱা আপোনালোকে 5টা বজাত উঠিব লাগিব 5টা বজাত উঠি যাই সমস্যা হ'ব টোপনি ধৰিব ভাগৰ ধৰিব যাৰ ফলস্বৰূপে আপোনাৰ মনোযোগটো আপুনি দিব পাৰিব মনোযোগ দিয়াত আপুনি সক্ষম হ'ব নাই আপুনি মনোযোগে সক্ষম নহ'ব গতিকে আজি মই ভাবোঁ 9টা বজাতে আপুনি শুই যোৱা উচিত একবাৰ ৰিভাইজ কৰি যাওক নতুনকৈ শিকাৰ কোনো প্ৰয়োজন নাই তো এইখিনিয়ে আৰু শেষত এতিয়া আমি ঔমাৰখিনি আৰম্ভ কৰিম কাৰণ ঔমাৰখিনি গুৰুত্বপূৰ্ণ আজি আপুনি 2 মাহ ধৰি বা ডিএলএড কৰি বিএড কৰি ইমান কষ্ট কৰি বায়োমেট্ৰিকত আপুনি ৰেগুলাৰ ডিএলএড কৰিছে বা ডিনাৰ টিকেট পঢ়িছে ইমান কষ্ট কৰি গোটেইখিনি পঢ়াও হ'ল আপোনাৰ কনচেপ্টটো আহিল সুস্পষ্ট ধাৰণা আহিল চিডিপিৰ ওপৰত ইংৰাজী পৰিৱেশ গণিত গোটেইখিনিৰ ওপৰত অসমীয়াৰ ওপৰত গোটেইখিনি ধাৰণা হ'ল কিন্তু এটা ভুলৰ কাৰণে আপোনাৰ এই গোটেইখিনি শূন্য হৈ যাব পাৰে গোটেইখিনি এটা ধ্বংস হৈ যাব এটা ভুলৰ কাৰণে ঔমাৰখনৰ ৰোল নাম্বাৰটো আৰু বুকলেটটো যদি আপুনি ফিল আপ কৰিব নোৱাৰে ফিল আপ কৰাত যদি আপোনাৰ অসুবিধা হয় ফিল আপ কৰাত যদি আপোনাৰ সহজ লাগে ফিল আপ কৰাত যদি আপোনাৰ সমস্যা সৃষ্টি হয় তেতিয়া কিন্তু গোটেইখিনি আপোনাৰ এনে গুচি গ'ল এই ইমান দিনৰ কষ্ট এই দিনে ৰাতি পঢ়া কষ্ট ইমান এটা আকাংক্ষা গোটেইখিনি চুৰমাৰ হৈ যাব এই ঔমাৰখন ফিল আপ কৰোঁতে তো বন্ধু বান্ধৱীসকল সেইকাৰণে ঔমাৰখন কেনেদৰে ফিল আপ কৰিব লাগে আমি ভিডিঅ'টো এতিয়া আগবঢ়াম মানে একেলগে ইয়াতে দি দিম আপোনালোকে চাই দিব এখন প্ৰেক্টিকেলি আপোনালোকক দেখুৱাই দিম তো বন্ধু বান্ধৱীসকল এইখন ঔমাৰ চিট তো আমি প্ৰথমতে ৰোল নাম্বাৰটো এডমিটত দিয়াই থাকিব ৰোল নাম্বাৰটো লিখিব লাগে তো ৰোল নাম্বাৰটো ধৰা হ'ল প্ৰথম সংখ্যা এইটো ৰোল নাম্বাৰ ধৰি ল'লোঁ আমি এইটো আমি ৰোল নাম্বাৰ ধৰি ল'লোঁ এইফালে লিখক কেমেৰাটো ৰোল নাম্বাৰটো লাহে লাহে 361092 প্ৰথমতে আখৰ 3 তো আমি ইয়াতে কি লিখিম ইয়াতে ৰোল নম্বৰটো লিখিম এতিয়া নীলা কলম বা ব্লুটো আপোনালোকে কলাটো ল'ব দেই এইটো হ'ব 3 এইটো আমি 3 সেইটো লিখি দিলোঁ ইয়াতে সেইটো লিখি দিয়াৰ পিছত ইয়াতে আমি 3টো লিখি দিলোঁ এনেকৈ প্ৰথম আখৰ আছে 3 ৰোল নম্বৰত যিহেতু এডমিটত ৰোল নম্বৰ দিয়া আছে 3 তো 1 2 3 এই 3ত আমি গ'ল কৰি দিম এনেকৈ 3ত আমি গ'ল কৰি দিম এটা আমি 3ত গ'ল কৰি দিম এইটো তাৰপিছত আছে আপোনাৰ ধৰা হ'ল 6 এবাৰে আমি লিখিম ইয়াতে 6 ঠিক তেনেদৰে 6টো 6টো কলমটো লিখাখিনি গণ্ডগোল এইটো তো 6টো ইয়াতে দিলোঁ ঠিক তেনেদৰে এই 6 নম্বৰত আমি 6টো ইংৰাজীকে গ'ল কৰি দিম ভালকৈ গ'ল কৰিব আপোনালোকে এই গ'লটো কিন্তু সম্পূৰ্ণকৈ কৰিব আধাকে নকৰিব তাৰপিছত আছে 1 থাকিল তো 1টো এতিয়া ডেম'হে দিছোঁ 1টো লিখিল তো 1টো এনেকৈ গ'ল ভালদৰে গ'ল কৰিব ভালদৰে এইটো আচলতে মোৰ কলমটো বেয়া হোৱাৰ কাৰণে অসুবিধা হৈছে এই তলত কিন্তু বাহিৰে আহিব নোৱাৰে 0 তাৰপিছত 0 থাকিল তো 0টো ইয়াতে গ'ল কৰি দিব ধুনীয়াকৈ এইটো গ'লটো একদম সম্পূৰ্ণকৈ দিব দেই আৰু তুমি কলা কলম ব্যৱহাৰ কৰিব ইয়াতে আমি নীলা কলম কৰিছোঁ 9টো হ'ব এবাৰ 9 তো 9টো ইয়াত লিখি দিলোঁ 9 তো 9টো ইয়াতে 9 ইয়াতে ক্লিক কৰিম চাব এইটো মিলিব লাগিব এইটো নট দিলে কিন্তু নহ'ব সুবিধা হৈ যাব আপোনাৰ একদম সাৱধান ৰোল নম্বৰটো 9টো থাকি 9টো একৰ ইয়াৰে নট নহয় ইয়াৰে নট কৰি দিব লাগিব এটা এইটোত এটাহে বহাব পাৰিব তো 26 ঠিক আছে 2টো বহালোঁ 2টো কোনটো মই এইটোত নহয় ইয়াৰে তলত 2 এইটোতে বহাম আমি কলমটো অলপ অসুবিধা দি আছে 2 ঠিক আছে 6টো ইয়াতে বহালোঁ তো 6টো ইয়াতে দিম ইয়াৰ তলত 6 এইটো দিলে 6ত নহয় কিন্তু এইটোতো 2টো গুচি গৈছে 7টো দিলোঁ 7টো ইয়াতে হ'ব তো 9টো 9টো ইয়াতে এইটো হ'ব 9 আৰু এইটো হ'ব 2 তাৰমানে 3টো এইটো লাইনত 3 6টো এইটো লাইনত 6 1টো এইটো লাইনত 0টো এইটো
9 to 8 লাইনত 9ত 2 to 8 লাইনত 2 6 to 8 লাইনত 6 বহাব লাগিব বেলেগৰ আছে হ'ব কিন্তু অলপ উল্টা পাল্টা হৈ গ'লে আপোনাৰ প্ৰব্লেম হৈ যাব 7 নম্বৰটো 7ত 9 to 9 আৰু 2 to 2 এইটো কুৱেশ্যন বুকলেট নং কুৱেশ্যন বুকলেট নামটো আপোনালোকে কুৱেশ্যনত পাই যাব যি বুকলেট দিব তাতে পাব সেইটো ঠিক তেনেদৰে এনেকৈ বহি দিব পেপাৰ কোডটো আপোনালোকে পাব যদি 1 হয় 001 যদি 002 হ'লে এমই হ'ব ভেনু কোডটো এডমিটত আছে চেণ্টাৰ কোড বুলি সেইটো ইয়াতে বহি দিব টেষ্ট বুকলেট সিৰিজটো তাতে দি দিব যদি এ যদি এ হ'ব বি যদি বি চি যদি ডি তো এইটো হ'ল ৰোল নম্বৰ ফিল আপ কৰোঁতে এবাৰ হ'ব আমি আনচাৰ চিটৰ আছে একৰ এতিয়া এ বি চি বুলি থাকিব এ বি চি ডি বুলি থাকিব তো একৰ উত্তৰ এ বি চি একৰ প্ৰশ্ন দিলে ধৰা হ'ল আমি এটা প্ৰশ্ন দিলোঁ শংকৰদেৱে লিখা সংস্কৃত লেখা ভক্তিমূলক গ্ৰন্থখনৰ নাম কি সেইটো হ'ল ভক্তি ৰত্নাৱলী তো ভক্তি ৰত্নাৱলী হোৱাৰ লগে লগে উত্তৰটো যদি এত আছে এত আমি গোল কৰি দিম একেলগে গোল কৰি দি যাব কিন্তু বুকলেটত চিন দি থৈ দিব ইয়াতে পিছত কৰিব সেইটো নকৰিব একদম উল্টা একদম চিনচিয়াৰলি কৰিব এখানে চিনচিয়াৰলি কৰাৰ ক্ষেত্ৰত লগে প্ৰশ্ন উত্তৰটো লগে গোল দি যাব কিছুমানে একদম শেষলৈকে থৈ দিয়ে আগতে বুকলেটত চিন দি থৈ দিব সেইটোৱে নকৰিব গোটেইখিনি এনেকৈ চিনি বঢ়িয়াকৈ কৰি যাব তো এইখিনি তো বন্ধু বান্ধৱীসকল এইখিনি আছিল 5টা পৰামৰ্শৰ লগতে হোমৱৰ্ক কেনেদৰে ফিল আপ কৰিব লাগে তো পুনৰবাৰ আপোনালোকৰ ইচ্ছা আপোনালোকৰ মনোকামনা আপোনালোকে টেটত উত্তীৰ্ণ হৈ শিক্ষকৰ দৰে মহান এটা বৃত্তিত আপোনালোকে নিয়োজিত হওক আমি অন্তঃকৰণেৰে আপোনালোকলৈ আশীৰ্বাদ দিছোঁ ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ আৰু অহাকালি আমি প্ৰশ্নসমূহ আমি ৰিভিউ কৰি তো আপোনালোকৰ প্ৰশ্নসমূহ কমেণ্ট কৰিব তো লগতে কম যে চিটেটৰ আমি আলোচনা কৰিম 15 কৈছোঁ 12 নৱেম্বৰৰ পৰা তো আজিলৈ ইমানে আপোনালোকে লাইক কৰিব ছাবস্ক্ৰাইব কৰিব আজিলৈ ইমানে ধন্যবাদ